So, hello students, welcome back to Study and Slide, and this is me Sangeena ma'am with you all. আৰু আজি মই আপোনালোকৰ কাৰণে কিছুমান কুৱেশ্যনছ লৈ আহিছোঁ যিহেতু আপোনালোকৰ আপকামিং এক্সাম আহি আছে চ' এণ্ট্ৰেন্স এক্সাম চ' তাৰে ওপৰত মই কিছুমান কুৱেশ্যনছ লৈ আহিছোঁ আৰু আজি আমি ডিছকাছ কৰিম চ' পলম নকৰাকৈ আমি আমাৰ প্ৰথম কুৱেশ্যন আমি আগবাঢ়োঁ চ' আজিৰ ফাৰ্ষ্ট কুৱেশ্যনটো হৈছে চুজ দ্য মষ্ট এপ্ৰপ্ৰিয়েট অপশ্যন টু ফিলিং দ্য ব্লেংক মষ্ট এপ্ৰপ্ৰিয়েট অপশ্যন মানে একুৰেট অপশ্যন Yes, accurate option to fill in the blank. So याद की আছে the barber dents his finger while he dash of my hair বুলি কৈছে the barber মানে কোন হয় যোনে চুলি কাটে the barber dents his finger while he dash of my hair while যিহেতু while আছে so আমাৰ এটা কি হ'ব continuous tense আহিব right continuous tense আহিব আৰু এটা আমাৰ কি আহিব the barber dents his finger কি কৰিছিলে simple past এটা আহিব আৰু যিহেতু while আছে while থাকাৰ কাৰণে আমাৰ duration ongoing হৈ আছে তো তাৰে ইয়াত কি আহিব আমাৰ continuous tense আহিব right so ইয়াতে কি হ'ব cut আৰু chop টো নহ'ব cut আৰু was chop এই তিনিটাৰ মাজত হ'ব so আমাৰ কোনটো option will be correct the barber dash his finger এটা আমাৰ simple past আহিব যেহেতু simple past কি আহিব the barber cut his finger right the barber cut his finger head cut নহয় the barber cut his finger while he was chopping off my hair চুলি কাটি থাকোতে কি হ'ল the barber cut his finger নিজৰ আঙুলি কাটি ললে while he was chopping off my hair cuts নহয় head pin নহয় আমাৰ কি হ'ব যিহেতু while আছে continuous tense of কামটো হৈ আছে right so আমাৰ কি হ'ব cut was chopping the barber cut his finger while he was chopping off my hair so option number C is the correct answer all right moving on to next question So আমাৰ next question টো আছে spot the error. Spot the error. আমাৰ spot the error question solve কৰিবৰ কাৰণে আমাৰ টেন্সৰ কনসেপ্ট ক্লিয়াৰ হোৱা খুবেই দৰকাৰ right আমাৰ টেন্সৰ যিহেতু আপোনালোকৰ যদি টেন্সৰ কনসেপ্ট ক্লিয়াৰ হোৱা নাই ক্লিয়াৰ কৰি ল'ব বিকজ টেন্সৰ কনসেপ্ট যদি ক্লিয়াৰ নহয় আপোনালোকে নাৰেশ্যন কৰিব নোৱাৰিব এৰৰ সেন্টেন্স সলভ কৰিব নোৱাৰিব পাজল সেন্টেন্স সলভ কৰিব নোৱাৰিব right so সেইকাৰণে কি কৰিব try to clear your concept regarding টেন্সৰ কনসেপ্ট ক্লিয়াৰ কৰা is খুবেই ইম্পৰ্টেন্ট এতিয়া আপোনালোকৰ যদি টেন্সৰ কনসেপ্ট ক্লিয়াৰ নাথাকে আপোনালোকে কনসেপ্ট খিনি মানে কোৱেশ্চন সলভ কৰোঁতে খুবেই দিগদাৰ হয় অলৰাইট সো কিছুমান টেন্সৰ কোৱেশ্চনো লৈ আনিছো আজি অপশ্যন নম্বৰ 2 কি আছে ইয়াতে identify the segment of the sentence that contains a tense error আছে ইয়াতে tomorrow my family will visit the museum কি কৈছে কাইলে my family মানে মোৰ ফ্যামিলি কি কৰিব মিউজিয়াম ভিজিট কৰিব যেহেতু ফিউচাৰ টেন্সত আছে will মানে আমি গম পাওঁ will সদায় future tense represent কৰে like future tense will সদায় future tense represent কৰে where we will discover ইয়াতে will আছে ঠিকে আছে discover our history তাৰপিছত কি আছে have viewed ancient artifacts and explore different galleries যিহেতু আমাৰ কেইটা ভাগত আছে 1 2 3 চাৰিটা অপচন দিয়া আছে সো চাৰিটা অপচনৰ মাজত এটা অপচন তেনেকে এৰৰ আছে এতিয়া কোনটোত এৰৰ আছে আমি সেইটো বিচাৰি উলাব লাগে ঠিক আছে সো আমি সেন্টেন্সটো যেটা পঢ়িম tomorrow my family will visit the museum মানে কি আছে কাইলৈ মোৰ ফ্যামিলি মিউজিয়াম ভিজিট কৰিব যেহেতু ফিউচাৰ টেন্সত আছে ঠিকে আছে where we will discover মানে we will discover ঠিক আছে we will discover our history discover কৰিব have viewed আমাৰ এতিয়া যেহেতু গোটেইখিনি ফিউচাৰ টেন্সত আছে আমাৰ ইয়াত কি হ'ব আমাৰ ইয়াতেও ফিউচাৰ টেন্সত হ'ব লাগিব ৰাইট ফিউচাৰ টেন্সত হ'ব লাগিব সো ইয়াতে আমাৰ সেন্টেন্স কোড এৰৰ হৈ আছে আমাৰ have viewed সেন্টেন্স এৰৰ হৈ আছে and explore different galleries বাকি ঠিকে আছে তো আমাৰ সেন্টেন্সটো কোড এৰৰ হৈ আছে ইয়াত have viewed নহয় আমাৰ will view হ'ব ঠিক আছে যেহেতু সবতে ফিউচাৰ টেন্স আছে আমাৰ ইয়াতেও ফিউচাৰ টেন্স হ'ব লাগিব সো আমাৰ কাৰেক্ট আনসাৰ ইজ অপশন নম্বৰ কি হ'ব have viewed and explore নহ'ব where we will discover yes আমার ইনকাই যেটো ইনকাই খুদিছে yes অপশন সি ইজ আৰ কারেক্ট আনসার ঠিক আছে আমার সিট ভুলে আছে কিয় ভুলে আছে কারণ গোটেইখিনি ইয়াত ফিউচার টেন্সত দিয়া আছে will দিয়া আছে ইয়াতে will দিয়া আছে আৰু ইয়াতে have you যেটো past tense নহয় আমাৰ ইয়াতে আমাৰ কি হ'ব লাগিছিলে ফিউচাৰ টেন্সত হ'ব লাগিছিলে ৰাইট সো our correct answer is option number C C এর আমার error আছে clear I hope it's clear so moving on to next question question number 3 choose the correct verb from the options to filling the blank verb আমাক ইয়াতে বিচাৰি উলাব দিছে ঠিক আছে verb
The principal along with all the teachers that's attending the meeting. কি কৈছে the principal individual এজন মানুহৰ কথা কৈছে single person বা singular personৰ কথা কৈছে right principal along with all the teachers আকৌ ইয়াত along with all the teachersৰ কথা কৈছে যেহেতু teachers মানে আমি কি গম পাওঁ plural বুলি গম পাওঁ right plural teachers যেহেতু s আছে pluralত আছে that's attending the meeting ইয়াতে কি হৈছে আমাৰ যেহেতু ইয়াত teachers আছে আমাৰ ইয়াতে আমাৰ কি হ'ব where হ'ব নেকি where হ'ব where নহয় কিয় where নহয় কাৰণ প্ৰিন্সিপালৰ কথা কোৱা হৈছে স্পেচিফিকেলি আমাৰ কাৰ কথা কোৱা গৈছে প্ৰিন্সিপালৰ the principal along with all the teachers principal আৰু লগত কোন আছিলে teachers কিন্তু তেওঁলোকে ডিফাৰেন্টলি আছিলে along with all the teachers যেহেতু প্ৰিন্সিপালৰ কথা কোৱা গৈছে আমাৰ ইয়াত কি হ'ব ইয়াত প্ৰিন্সিপালৰ কি হ'ব is হ'ব ঠিক আছে কাৰণ ইয়াত singular personৰ কথা কোৱা গৈ আছে ইয়াত স্পেচিফিকেলি ইয়াত অকল প্ৰিন্সিপালৰ কথা কোৱা গৈ আছে that is আমাৰ ইয়াত কি হ'ব is হ'ব with all the teachers along with all the teachers right ইয়াতে কনফিউজন হ'বলৈ একো নাই আপোনালোকে যেতিয়া সেন্টেন্সটো পঢ়িব তেতিয়া ভালকে বুজি পাব the principal along with all the teachers is attending the meeting is হ'ব আমাৰ are নহয় have নহয় where নহয় আমাৰ correct answer is option number ঠিক আছে I hope it's clear moving on to next question so ইয়াত আছে choose the correct form of the verb to complete the sentence এটা আমাৰ verbত আমি কি কৰিব লাগিব convert কৰিব লাগিব right she does finish her work before the guest arrive যেহেতু past tense ed আমি গম পাওঁ past tenseত আছে ed মানে আমাৰ past tenseত আছে যেহেতু past tenseত আছে আমাৰ আনসাৰটো কি হ'ব had আহিব right had আহিব যেহেতু ed ত আছে আমি ইয়াত দেখাকে আমি গম পাইছো আমাৰ আনসাৰটো কি আহিব লাগিব had আহিব লাগিব so our correct answer is option number C ঠিক আছে দেখাকে আমি গম পাম যেহেতু ed আছে আমাৰ correct answer will be option number C she had finished her work before the guest arrived all right so correct answer is option number C moving on to next question my mother is currently preparing dinner there's the kitchen কি কৈছে my mother is currently preparing মানে ইয়াত continuous tense হৈ আছে continuous tense কথা কোৱা গৈছে in my mother is currently preparing dinner ক'ত prepare কৰি আছে the kitchen যেহেতু kitchen চাৰিটা ৱালৰ ভিতৰৰ কথা কোৱা গৈছে ৰাইট চাৰিটা ৱালৰ ভিতৰৰ কথা কোৱা গৈছে বা ক্লজ ডৰৰ ভিতৰত যেতিয়া আমি ক্লজ ডৰৰ ভিতৰৰ কথা কওঁ তেতিয়া আমাৰ কি হয় আমাৰ সদায় ইন প্ৰিপজিশন হয় ঠিক আছে ইন প্ৰিপজিশন হয় যেতিয়া আমি চাৰিটা ক্লজ ডৰৰ ভিতৰত যদি কথা কওঁ ইন প্ৰিপজিশন আহে তো ইয়াতে কি হ'ব ইন দা কিচেন যেহেতু কিচেনৰ ভিতৰত ঘৰৰ ভিতৰত আছে তেওঁ কি হ'ব ইন দা কিচেন চ' আমাৰ এড নহয় এড হলে আমাৰ আইডাৰ স্পেচিফিক টাইম লগত বুজায় ঠিক আছে স্পেচিফিক টাইম লগত বুজায় যেনেকে I woke up at 8 a right 8 a টাইমিঙৰ কথা কোৱা যায় ইন আমাৰ অন মানে ওপৰত ঠিক আছে অন আৰু টু মানে আমি নেক্সটলৈ যোৱা ৰাইট চ' আমাৰ কি হ'ব ইন আমাৰ ইন My mother is currently preparing dinner in the kitchen মানে যেহেতু চাৰিটা ৱালৰ ভিতৰত আছে আমাৰ in preposition all right so correct answer is option number so ইয়াত কি আছিলে the men jumped as the river to save the drowning child so ইয়াতে drowning child save কৰিবৰ কাৰণে মেনে কি কৰিলে পানীত জাম্প কৰিলে পানীত কি কৰিলে জাম্প কৰিলে right পানীত জাম্প কৰিলে মেনে পানীত জাম্প কৰিছে যিহেতু মেনে পানীত জাম্প কৰিছে সোমাই গৈছে পানীত তো আমাৰ ইয়াত কি হ'ব ইনটু ঠিক আছে যেতিয়া আমি নেক্সট ষ্টেপ বা নেক্সট ডেষ্টিনেশ্যনলৈ যাওঁ তেতিয়া কি হয় আমাৰ ইনটু হয় ঠিক আছে নেক্সট ষ্টেপলৈ যেতিয়া যাওঁ আমাৰ ইনটু আহিব ঠিক আছে ইনটু আকৌ আমি যদি সোমাই যাওঁ ইনটু আহিম আৰু এইফালে মই কি কৈছো যেতিয়া আমাৰ চাৰিটা ৱাল বা ঘৰৰ ভিতৰত যেতিয়া আমি থাকো কি হয় আমাৰ ইন হয় ঠিক আছে যিহেতু মানুহজন কি কৰিছে পানীত সোমাই গৈছে পানীত সোমাই যোৱাৰ কাৰণে আমাৰ ইয়াতে কি হ'ব ইনটু হ'ব ঠিক আছে so our correct answer is option number C question number 7 change into passive form যেহেতু আমাৰ ইয়াতে এক্টিভত আছে এক্টিভ ফৰ্মত আছে আমাৰ আমি এইটো কিহত চেঞ্জ কৰিব লাগিব পেছিভ ভইচত চেঞ্জ কৰিব লাগিব it is time to close the shop মানে কি কৈছে it is time মানে টাইম হৈ গ'ল
shop বন্ধ কৰিব কাৰণে, right? So ইয়াতে কি আছে, it is time that B. ইয়াতে যিহেতু B ৰ একো mention নাই, আমাৰ correct answer নহ'ব, option number A is not the correct answer. So ইয়াতে কি আছে, it is time that the shop be closed. It is time for নহয়, for নহ'ব, it is time to have নহ'ব. So আমাৰ option eliminate কৰোঁতে আমাৰ correct answer ওলাই আহিছে option number B ত কি আছে, it is time that the shop be closed, right? Shop be closed. It is time to close the shop. আমাৰ যিহেতু আমি passive voice যেতিয়া আমি চেঞ্জ কৰোঁ আমাৰ কি আহিব, it is time that the shop be closed. So option number B is our correct answer. All right. So moving on to next question. Change passive to active. এতিয়া আমাৰ চেন্টেন্স কি আছে, আমাৰ passive voice আছে। এতিয়া passive voice পৰা আমি ক'ত আমি চেঞ্জ কৰিব লাগিব, active-লৈ আমি চেঞ্জ কৰিব লাগিব। তাতে কি আছে, the principal made the teacher punish all the students. The teacher was made to punish. Teacher was made to punish all the students by the principal. এটা কি কৈছে, প্ৰিন্সিপাল কি হয়, আমাৰ সাবজেক্ট হয়, প্ৰিন্সিপাল সাবজেক্ট হয়, আৰু ইয়াতে অবজেক্ট কোন হয়, দ্য টিচাৰ। কাৰণ কাম কোনে কৰা আছে, কাম সাবজেক্টে কৰা আছে, কাম কোনে কৰা আছে, কাম সাবজেক্টে কৰা আছে। সাবজেক্টে কি কৰা আছে, ষ্টুডেণ্টক পানিছ কৰা আছে, ৰাইট? ষ্টুডেণ্টক পানিছ কৰা আছে। সো ইয়াতে কি হ'ব, the principal made the teacher punish all the students. যেহেতু আমাৰ সাবজেক্ট আগত আহিব লাগে, সো আমাৰ টিচাৰ, আমাৰ ইয়াত টিচাৰ নাই, আমাৰ প্ৰিন্সিপাল আগত আহিব, ৰাইট? সো ইয়াতে ঠিক আছে, বাকি তিনিটা অপশ্যন আমি চাওঁ। The principal made the teacher punish all the students. The principal made the teacher to নাহিব, আমাৰ to নাহিব কাৰণ ইয়াত to একো মেনশ্যন নাই। The principal force, একো ফৰ্চ নাই কৰা প্ৰিন্সিপালে। সো ইয়াত কি হ'ব, the principal made the teacher punish all the students. So option number A is the correct answer. Alright? যিহেতু সাবজেক্ট আগত থাকিব লাগে, সাবজেক্ট আগত আছে, আৰু ইয়াত অবজেক্ট কোনো অবজেক্ট ষ্টুডেণ্ট, যিহেতু ষ্টুডেণ্টক পানিছ কৰাই আছে, আমাৰ অবজেক্ট ষ্টুডেণ্ট হ'ব, ঠিক আছে? কোনে পানিছ কৰিছে, টিচাৰ, প্ৰিন্সিপাল টিচাৰক পানিছ কৰাইছে। চ' অপশ্যন নম্বৰ A is the correct answer. Moving on to next question. So ইয়াত কি আছে, the principal said to the students, would that I were the chief guest today. প্ৰিন্সিপালে কি কৈছে, যিহেতু ডাইৰেক্ট স্পীচত আছে, আমি এইটো ইনডাইৰেক্ট স্পীচলৈ চেঞ্জ কৰিব লাগিব। The principal said to the students, যিহেতু said আছে, আমাৰ কি আছে, এতিয়া past tense আছে, right? Past tense. টিচাৰে কি কৰিছে, প্ৰিন্সিপাল said to the student, প্ৰিন্সিপালে ষ্টুডেণ্টছক কি কৈছে, would that I were the chief guest today, মানে কি কৰিছে, উইশ কৰিছে, উইশ, ঠিক আছে, উইশ কৰিছে, কি উইশ কৰিছে, মই যদি চিফ গেষ্ট হোৱাহেঁতেন, ৰাইট? টুডে আমাৰ কিহত চেঞ্জ হ'ব, সদায় মনত ৰাখিব, যেতিয়া টুডে থাকে, টুডে আমাৰ সদায় ডেট চেঞ্জ হয়, ৰাইট? ডেট চেঞ্জ। তো ইয়াতে আমাৰ চাৰিটা অপশ্যন দিয়া আছে, তাৰে মাজত আমাৰ কোনটো হ'ব, the principal wished that he would be the chief guest that day. He would. The principal একো পে নাই কৰা, ঠিক আছে, উইশ কৰিছিলে, উইশ। The principal wished that he had been the chief guest that day. The principal desired নহ'ব, আমাৰ wishতে হ'ব। So first আৰু C ৰ মাজত হ'ব, ইয়াত কি হ'ব, the principal wished that he would. বাৰে বাৰে আমাৰ যিটো উইশ কৰিছে, সি would be নহয়, would be নাহিব, আমাৰ কি আহিব, the principal wished that he had been, যিহেতু past tense ৰ কথা কোৱা হৈছে, আমাৰ পাৰে ইয়াতে would নাহিব, যেহেতু past tense, ইয়াতে said আছে past tense, আমাৰ ইয়াতে আমাৰ past tense তে আহিব, had been আহিব, right? Had been. The principal wished that he had been the chief guest that day. So our correct answer is option number C is our correct answer. কিয় option number C is the correct answer? Because ইয়াত কি আছে, যিহেতু already wish কৰিছে, আমাৰ past tense ত গুচি গৈছে, so ইয়াতে আমাৰ কি হ'ব, he had chief guest that day. So option number C is the correct answer. Question number 10. Direct speech. যিহেতু direct speech ত আছে, আমি indirect speech লৈ চেঞ্জ কৰিব লাগিব। He asked me, who do you think will win the championship this year? Who do you think? He asked me, যিহেতু asked, ed থাকাৰ লগে লগে আমি গম পাওঁ past tense ত আছে, right? Sentence টো past tense ত আছে, আৰু direct speech ত আছে। Who do you think will win? Future কথা সুধিছে, will win the championship this year, মানে future championship কোনে জিকিব বুলি সুধিছে, he asked, right? এতিয়া আমি indirect speech তে আমি চেঞ্জ কৰিব লাগিব। So কি হ'ব, he asked me who I thought, যিহেতু past tense ত আছে, ইয়াত thought, right? তথাপি আমি বাকী চেন্টেন্সবোৰ আমি চাওঁ, he asked me who do I think, যিহেতু past tense ত আছে, ইয়াত think নাহিব। He asked me who I think, ইয়াতো past tense আছে, যিহেতু think নাহিব। He asked me who would win the championship, নহয়, আমাৰ so correct answer is option number A is the correct answer. Why option number A is the correct answer? Because যিহেতু ইয়াতে past tense ত আছে, আমাৰ ইয়াতো sentence number change হ'ব, thought change হ'ব, right? He asked me who I thought would win the championship that year. আৰু this year যিহেতু আমি, যেতিয়া আমি indirect speech কে আমি চেঞ্জ কৰোঁ, আমাৰ কি হয়,
দিছ ইয়াৰ সদায় ডেট ইয়াৰ হৈ যায়, ৰাইট? দিছ ইয়াৰ ডেট ইয়াৰ হৈ যায়। চ' এইখিনি চিম্পল চিম্পল আমাৰ চেঞ্জেছ আহে, এইখিনি আপোনালোকে চাই ল'ব কুৱেশ্যনটোত। সেইখিনি চেঞ্জেছ দেখিলে আপোনালোকে গম পাব যে টেনচন আছে, ৰাইট? চ' এইখিনি চিম্পল চিম্পল যিমানে দীঘল চেন্টেন্স নহওক আপোনালোকে ভয় খাব নালাগে। জাষ্ট আপোনালোকে চিৰি চিৰি সৰু সৰু বস্তু চালে আপোনালোকে গম পাব যে কোনটো এৰৰ হৈ আছে বা কোনটো চেঞ্জ কৰিব লাগে, ৰাইট? চ' কাৰেক্ট আনচাৰ ইজ অপশ্যন নম্বৰ এ। So moving on to next question. ইয়াত কি আছে? Identify the segment that contains a grammatical error. Grammatical error আছে। Identify কৰি ওলাব দিছে। He works very hardly to make both ends meet. No error. কি কৈছে? He works. সিয়ে কি কৰে? বহুত কাম কৰে। He works very hardly. এতিয়া very hardly কোৱাৰ লগে লগে আমি কি বুজিব? Hardly মানে একোৱে নাই কৰা। Hardly. Hardly is equal to 0. Right? Hardly is equal to 0. Hardly is equal to 0 মানে একোৱে কাম নাই কৰা hardly. Right? So ইয়াতে আমাৰ কি হ'ব? যিহেতু hard হলেহে আমাৰ hard workৰ কথা কোৱা। Right? Hard. যিহেতু hardly আমাৰ ইয়াতে error কৰি আছে, option number B error হৈ আছে। To make both ends meet. No error. So আমাৰ correct answer is option number B. Option number B আমাৰ কি হৈ আছে? Error হৈ আছে। কিয় error হৈ আছে? He works very hard. Very hard হ'ব লাগিছিলে কিন্তু hardly আমাৰ adverb নহয়। আমাৰ কি হ'ব ইয়াতে verb আহিব very hard। মানে কষ্ট কৰিছে। To make both ends meet মানে কি কয়? Both ends meet মানে দুটা মানে successful কৰাইছে, right? Successful কৰাইছে। বা কিছুমান goal achieve কৰিব কি কৰিছে? Successful work hard কৰিলেহে আমি কি কৰো? আমি আমাৰ goalলে goal আমি achieve কৰো, right? So he works very hard to make both ends meet. So our correct answer is option number B আমাৰ error আছে। Moving on to next question. Identify a segment that contains a grammatical error. Grammatical error আছে আমাৰ ইয়াত। The hockey match between India and Pakistan was much exciting yesterday. কি কৈছে? Hockey match আছে কাৰ লগত আৰু কাৰ মাজত আছে? Between India and Pakistan. Between India and Pakistan was much exciting. Was much exciting yesterday. ঠিক আছে, yesterday ঠিক আছে। কিন্তু ইয়াতে আমাৰ এটা error আছে। কি error আছে? আমাৰ ইয়াতে was much exciting আমাৰ exciting লগত আমাৰ adjective লগত adjective যিহেতু exciting কি হয়? Adjective adjective লগত আমাৰ much নাই, আমাৰ কি আহে? Very আহে। Very, right? মনত ৰাখিব আমাৰ adjective লগত আমাৰ much নাই, আমাৰ very আহে। Very exciting, very interesting, right? আমি much interesting বুলি নকওঁ, আমি very interesting। ঠিক আছে? So আমাৰ adjective লগত কি আহে? আমাৰ very আহে, right? মনত ৰাখিব very আহে। So কি হৈছে? The hockey match between India and Pakistan was very exciting. ঠিক আছে? Was very exciting yesterday. So আমাৰ correct answer is option number আমাৰ sheet error আছে। Sheet error আছে। ঠিক আছে? Very explanation দিয়া আছে। Replace must exciting with very exciting. In English, grammar participle functioning as adjective and generally modified by very, not much. কি কলো? Very লগত আমি modify কৰো, not much আমাৰ নাহে। Example, very interesting, very exciting. The word much is reserved to modify comparative degrees. যেতিয়া আমি compare কৰো, এটা আৰু আন এটাৰ মাজত যেতিয়া compare কৰো of adjective, যেতিয়া দুটাৰ মাজত আমি compare কৰো, তেতিয়া আমাৰ কি আহে? Degrees of adjective or past participle showing a completed action. Example, much surprise. যেতিয়া আমি compare কৰো, much better. ঠিক আছে? যেতিয়া better মানে আগৰ পৰা better হৈ আছে। তেনেকে যদি আমি যেতিয়া compare কৰো, তেতিয়া আমাৰ কি আহে? Much। আৰু য'ত আমাৰ adjective থাকে, তাতে কি আহিব? আমাৰ very interesting, yeah, very exciting. Clear? I hope it's clear. Moving on to next question. So আপোনালোকে এক্সামত exactly সেইটোৱে যে question আহিব, I'm not saying that exactly সেইটোৱে question আহিব, but we just get in general ideas that what type of questions আহিব পাৰে, right? What type of questions আহিব পাৰে, কেনেকে type of questions আগে practice কৰিব লাগে, ঠিক আছে? তাতে কি আছে? Direction. Choose a word that best expresses the meaning, synonym of the given word. Synonym আমাক ইয়াতে লাগে। Meticulous. Meticulous ৰ synonym কি হ'ব? Careless, thorough, lazy আৰু indifferent. So meticulous মানে কি বুজি পায়? Meticulous. Meticulous মানে one who is very interested, right? One who is very interested. Interested, keen. Keen মানে যোনে বহুত eager থাকে বা curiosity থাকে শিকাৰ কাৰণে, curiosity, right? Curiosity থাকে শিকাৰ কাৰণে। তেওঁক আমি কি বুলি কওঁ? Meticulous বুলি কওঁ। Meticulous. তো তাৰে আমাক চিননিম লাগে। এতিয়া কেয়াৰলেছ, যিহেতু মই ক'লো ইণ্টাৰেষ্ট আৰু কিন থাকে, শিকাৰ খুব মানে সিহঁতৰ এটা আৰ্জ থাকে যে মই শিকিম বুলি, খুবেই ইণ্টাৰেষ্টেড থাকে, ইগাৰ থাকে, কিউৰিয়াছিটি থাকে। চ' তেওঁক আমি কি বুলি কওঁ? আমি কেয়াৰলেছ বুলি নকওঁ, তেওঁক কেয়াৰলেছ বুলি নকওঁ,
লেজি বুলি নকওঁ, ইনডিফাৰেণ্ট বুলি নকওঁ, আমি কি বুলি কওঁ, আমি থাৰক, ৰাইট থাৰক। যিহেতু দ্য পাৰ্চন হু ইজ ভেৰি ইণ্টাৰেষ্টেড, যোনে কামৰ প্ৰতি যদি খুবেই ইণ্টাৰেষ্টেড থাকে, তেওঁ কি কৰে, তেওঁ বহুত কষ্ট কৰিব, নিজৰ ৰিচাৰ্চ কৰিব, পঢ়িব, বহুত ৰিচাৰ্চ কৰি হাৰ্ড ৱৰ্ক কৰি পঢ়িব, ৰাইট। চ' ইয়াতে কি হ'ব, থাৰক। চ' মেটিকুলাছৰ চিনোনিম কি হ'ব, থাৰক। অলৰাইট, ক্লিয়াৰ? So moving on to next question, question number 40. Select the most appropriate synonym for the given word. Synonym আমাৰ ইয়াত বিচাৰিছে। ইয়াত কি আছে? Elevate, elevate. Elevator আমাৰ synonym কি হ'ব পাৰে? Aggravate, relieve, destroy আৰু complicate. ইয়াত আমাৰ 4টা অপশ্যন দিয়া আছে। So ইয়াৰে 4টা অপশ্যনৰ মাজত আমাৰ কোনটো এটা অপশ্যন কাৰেক্ট? যিহেতু এলিভেট, এলিভেট মানে ক'লে আমি কি বুজিব? এলিভেট মানে হ'ল যিহেতু আমাৰ চাফাৰিং বা যিহেতু আমি কষ্ট পাই আছো, যিহেতু চাফাৰিং বা কষ্ট পাই থকাত আমি কি কৰো, আমি কি কৰো, লেছ লেছ কি কৰো, লেছ চিভিয়াৰ বুলি কওঁ। লেছ চিভিয়াৰ মানে যি কষ্ট পাই আছে তাক আমি কি কৰো, অকমান মানে আমি কমাই দিওঁ কষ্টখন, ৰাইট? কষ্টখন কমাই দিওঁ। যেনেকে ফৰ এক্সাম্পল এতিয়া মূৰৰ বিষয় আছে, এতিয়া বহুত মূৰৰ বিষয় আছে, তো মূৰৰ বিষ কমাবৰ কাৰণে মই কি কৰিম, আইদাৰ মই বাম লগাম, কি লগাম, মই বাম লগাম বা বাম লগাম, অকমান বাম লগালে মই ৰিলিফ পাম, হয় না নহয়? যে বহুত চিভিয়াৰ বিষ হোৱাৰ আগতে মই কি কৰিলো, মই বাম লগাম, ৰাইট? সেইটো কি বুলি কয়, এলিভেট বুলি কয়। এলিভেটত 4টা অপশ্যন দিয়া আছে, 4টা অপশ্যনৰ মাজত আমাৰ কোনটো চিনোনিম কাৰেক্ট হ'ব? এগ্ৰেভেট, ৰিলিভ, ডেষ্ট্ৰয় আৰু কমপ্লিকেট চিনোনিম বুলি কৈছে। এতিয়া ডেষ্ট্ৰয় নহ'ব, কমপ্লিকেটেড মানে বেছি কমপ্লেক্স কৰি দিয়া, ৰাইট? এতিয়া আমাৰ কাৰেক্ট অপশ্যন কোনটো হ'ব? অপশ্যন নম্বৰ ৰিলিভ। যিহেতু মই কি কৰো, এতিয়া ৰিলিভ পাবলৈ, ফৰ এক্সাম্পল মোৰ উঠি আছে বা মোৰ বুকুত ৰিলিফ পাবলৈ মই কি কৰিম, মই বাম লগাম, ৰাইট? মই কি কৰিম, মই বাম লগাম। চ' আমাৰ কাৰেক্ট অপশ্যন কি হ'ব? ৰিলিভ। আৰু আমাৰ এগ্ৰেভেট মানে হ'ল, এগ্ৰেভেট আপোনালোকে মনত ৰাখিব পাৰে, যিটো এগ্ৰেছন বা এংগ্ৰি, এগ্ৰেছিভ, ঠিক আছে, এগ্ৰেছিভ। বা আপোনালোকে মনত ৰাখিব পাৰে এংগাৰ, ঠিক আছে, এংগাৰ মানে কাক বা কি কৰা, খং উঠোৱা। এগ্ৰেভেট মানে কাক বা খং উঠোৱা, ঠিক আছে, ইৰিটেট কৰি খং উঠা বা এগ্ৰেছিভ মানে এগ্ৰেছিভ কৰোৱা, ঠিক আছে, মানে ৱৰ্ছ কৰি দিয়া, মানে চিটুৱেশ্যনটো বেছি ৱৰ্ছ কৰি দিয়া, ৰাইট? এগ্ৰেভেট মানে বেছি ৱৰ্ছ কৰি দিয়া। ত' আমাক ইয়াত চিনোনিমহে লাগে, চ' চিনোনিম কি হ'ব? ৰিলিফ হয়। কাৰেক্ট আনচাৰ ইজ অপশ্যন নম্বৰ বি। ক্লিয়াৰ? মুভিং অন টু নেক্সট কুৱেশ্যন। Question number 50. তো কুৱেশ্যন নম্বৰ 15ত কি আছে? প্ৰফিলগেট চিনোনিম, চিনোনিম অফ দ্য গিভেন ৱৰ্ড প্ৰফিগেটৰ আমাৰ চিনোনিম কি হ'ব? ট্ৰিগাৰ, থ্ৰিফটি, এক্সট্ৰাভাগেণ্ট আৰু কনচিয়াছ। যিহেতু চিনোনিম লাগে আমাৰ কোনটো হ'ব? 4টাৰ মাজত প্ৰফিগেট মানে দ্য ওৱান হু ৱেষ্ট ভেৰি লাৰ্জেষ্ট, বহুত ৱেষ্ট কৰে, পইচা খুবেই ৱেষ্ট কৰে, লাভিছলি ৱেষ্ট কৰে, মানে এক্সট্ৰা খৰচা বহুত কৰে, তেওঁক আমি কি বুলি কওঁ? প্ৰফিগেট, ঠিক আছে, প্ৰফিগেট। তো তাৰে আমাৰ ফিগাৰ হ'ল আমাৰ ষ্টিমজি, দ্য পাৰ্চন হু ইজ ভেৰি ইকনমিকেল বা পইচা খুবেই কম খৰচা কৰে, আমি তেওঁক কি বুলি কওঁ? আমি ফ্ৰিগল বুলি কওঁ। আৰু থ্ৰিফটিও চেম, তেনেকে ষ্টিঞ্জি পাৰ্চন যদি পইচা খুবেই কম খৰচা কৰে, থ্ৰিফটি। আৰু কচিয়াছ মানে কোৱেশ্যন লৈ জীয়াই থাকা, ৰাইট? কোৱেশ্যন বা এৱেৰনেছ হৈ থাকা, এৱেৰ হৈ থাকা, ৰাইট? চ' আমাৰ এক্সট্ৰাভেগাৰ মানে খুবেই খৰচিলা। ইয়াতে আপুনি এক্সট্ৰা গম পাব যে যোনে খুবেই খৰচা কৰে, ৰাইট? এক্সট্ৰাভেগাৰ। আমাৰ কাৰেক্ট আনসাৰ ইজ অপশ্যন নম্বৰ কি হ'ব? প্ৰফিগেট, অপশ্যন নম্বৰ E, right? Option number C is the correct answer. So, আজিৰ কাৰণে ইমানে আছিলে আমাৰ 15 questions আমি ডিসকাস কৰিলো। আই হোপ আপোনালোকে বুজি পাইছে, এতিয়া জেনেৰেল এটা আইডিয়া পোৱা গৈছে কেনেকে টাইপৰ questions আহিব পাৰে, ঠিক আছে? So, আজিৰ কাৰণে ইমানে আছিলে। So, thank you students.